আমি জানিব পাৰিছোঁ কোকৰাঝাৰত যি গোষ্ঠী সংঘৰ্ষ চলি আছে আদিবাসী জনগোষ্ঠী আৰু বড়োৰ লগত সদৌ অসম চাওতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যাতে যি গোষ্ঠী সংঘৰ্ষ হৈছে আজি জাতি জনগোষ্ঠীৰ মাজত যি বিভাজন সৃষ্টি হৈছে তাৰ কাৰণে যি তৃতীয় ব্যক্তি ইয়াত যে আচলতে এই গোষ্ঠী সংঘৰ্ষত যে আচলতে জুইটো জ্বলাই আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে অতি সোনকালে এই গোষ্ঠী সংঘৰ্ষটো নহয় তাৰ কাৰণে আমি চৰকাৰক আৰু প্ৰশাসনক ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আমি চাওতালসকলক এটা অনুৰোধ জনাইছোঁ যিহেতু আমি ছ'চিয়েল মিডিয়াত দেখিব পাইছোঁ যিসকলে যি উচতনি দি যি ভিডিঅ' বনাই আছে তেখেতসকলক আহ্বান জনাইছোঁ যাতে তেখেতসকলে উচতনি নিদিয়ে এটা জাতিৰ মাজত যে বিভাজন নহয় কাজিয়া নহয় তাৰ কাৰণে উচতনিমূলক ভিডিঅ' যাতে নবনায় তাৰ কাৰণে আমি সদৌ অসম চাওতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু আমাৰ চাওতালসকলক এটা কথা জনাব বিচাৰিছোঁ যাতে কিছুমানে এটা এনেকুৱা ধৰণে ভিডিঅ' বনাইছে যে আদিবাসী পাৱাৰ কথা পাতি আছে এইটো সময়ত যাতে তেনেকুৱা ধৰণে এটা মন্তব্য নাৰাখে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে বড়ো ভাইসকলক এটাই অনুৰোধ জনাইছোঁ যে একে গাঁৱৰে একে অঞ্চলৰ যিহেতু গোটেই আদিবাসী হওক বড়ো হওক তেখেতসকলে একেটা গাঁৱৰে ব্যক্তি একেটা ঘৰৰে পৰিয়াল ক'ব লাগিব তেখেতসকলে আজি নিজৰ ঘৰ জ্বলাই দিবলগীয়া হৈছে ইজনে আনজনৰ ঘৰ জ্বলাই আছে এনেকুৱা ধৰণৰ যি চলি আছে সেইটো যাতে নহয় তাৰ কাৰণে যি মিলন যি ভাল এটা সম্পৰ্ক সেই সম্পৰ্কটো যি আগত আছিলে এতিয়াও কিছুমান বড়ো ভাইসকলে কৈ আছে যে আমি আদিবাসীসকল লগতে মিলিজুলি আছিলোঁ আৰু আছোঁ তেখেতসকলৰ যি মন্তব্য আমি ছ'চিয়েল মিডিয়াত দেখি পাইছোঁ তেনেকুৱা ধৰণে যাতে তেখেতসকলে চলি যাব পাৰে আৰু আগন্তুক দিনবোৰত যাতে এই গোষ্ঠী সংঘৰ্ষটো শেষ হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে প্ৰশাসনক পুনৰবাৰ আহ্বান জনাব বিচাৰিছোঁ যাতে এই গোষ্ঠী সংঘৰ্ষত যাতে প্ৰশাসনে 100% সহায় কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। On the beat.